এফালে ৰাজ্যত অব্যাহত আছে বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান। আজি ৰূপহীহাটৰ ভকতগাঁৱত উচ্ছেদ প্ৰশাসনৰ। সামগুৰি ৰাজচক্ৰৰ 38 বিঘা ভূমিত উচ্ছেদ। 4খন বুলডোজাৰ উচ্ছেদ অভিযান আৰক্ষী প্ৰশাসনৰ। আমি উচ্ছেদ চলিৰ কিছু পৰিৱেশ দেখুৱাইছো। এখন দুখন নহয়, কেইবাখনো এস্কেভেটৰ সাজু কৰি ৰাখিছে প্ৰশাসনে। যেটো বৰ্তমান সময়ত বেদখলকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে প্ৰশাসনে। আজি ৰূপহীহাটৰ ভকতগাঁও অঞ্চলত উচ্ছেদ চলাব প্ৰশাসনে। তাৰ বাবে সাজু কৰি তুলিছে আৰক্ষী অৰ্ধসামৰিক বাহিনীক সাজু কৰি ৰাখিছে। সামগুৰি ৰাজচক্ৰৰ 38 বিঘা ভূমিত আজি উচ্ছেদ চলাব প্ৰশাসনে। 4খন বুলডোজাৰে উচ্ছেদ চলাব। উচ্ছেদ চলিত আৰু আমি উচ্ছেদ চলি কিছু পৰিৱেশ দেখাব বিচাৰিছো। তাৰ বাবে আমি নেকিবুৰ ৰহমানৰ কাষলৈ আপোনালোকক লৈ গৈছো। নেকিবুৰ নিশ্চিতভাৱে কিছু সময় পিছতে যি প্ৰশাসনৰ বুলডোজাৰ ইতিমধ্যে সাজু হৈছে ৰূপহীহাটৰ বকতগাঁৱত আৰু সামগুৰি ৰাজচক্ৰৰ অন্তৰ্গত খাটোৱাল মৌজাৰ যি 12 নং বকতগাঁও কিছামতৰ আপোনাৰ যি গেজিং ৰিজাৰ্ভৰ ভূমি আছিলে প্ৰায় 38 বিঘা ভূমিত ইতিমধ্যে প্ৰশাসনৰ উচ্ছেদৰ বাবে সাজু হৈ পৰিছে। মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছো। মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছো। এয়া হ'ল ৰূপহী উন্নয়ন খণ্ডৰ কাৰ্যালয় চৌহদত ইতিমধ্যে দেখা গৈছে বা প্ৰশাসনৰ বা আৰক্ষীৰ ফালৰ পৰা যিসকল আৰক্ষীৰ লোক আহি ইতিমধ্যে উপস্থিত হৈছে। আপুনি যদি চাই দুখনকৈ 3খনকৈ জেচিবি ইতিমধ্যে তেওঁলোকে ৰখা হৈছে, সজাই ৰখিছে। ইতিমধ্যে কিছু সময়ৰ পিছতে যি প্ৰশাসনৰ বুলডোজাৰ অৰ্থাৎ পুৱা আজি 8 বজাৰ লগে লগে যিসমূহ বেদখলিত ভূমি আছিল সেই বেদখলিত ভূমিত তেওঁলোকে প্ৰশাসনৰ যি বুলডোজাৰ সেই বুলডোজাৰ ইতিমধ্যে চলাব। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব, যিহেতু যিসমূহ ঘৰবাৰী ইতিমধ্যে তেওঁলোকে যি উচ্ছেদিত অঞ্চলত আছিলে বা যিখিনি মানুহে বেদখল কৰি ৰাখিছিলে সেই মানুহখিনি কিন্তু ইতিমধ্যে এই ঠাইৰ পৰা কিন্তু তেওঁলোক অন্য ঠাইলৈ ত্যাগ কৰিছে। অৰ্থাৎ যিসমূহ চৰকাৰী ভূমি আছে চৰকাৰী ভূমি তেওঁলোকে খালী কৰি ইতিমধ্যে অন্য ঠাইলৈ গৈছে, অৰ্থাৎ বেদখল মুক্ত হৈছে। কিন্তু যদি প্ৰশাসনৰ ফালৰ পৰা ইতিমধ্যে আপুনি যদি চাই প্ৰায় 4 শতাধিক আৰক্ষী জোৱানৰ পৰা আদি কৰি বা যিসকল প্ৰশাসনৰ বিষয়াসকল আহি উপস্থিত হৈছে আৰু কিছু সময় পিছতে কিন্তু ইয়াৰ যি উচ্ছেদ অভিযান আছিলে সেই উচ্ছেদ অভিযান আৰম্ভ হ'ব। আৰু আপুনি চাই শাৰী শাৰীকে তেওঁলোকৰ যি 3খনকৈ ইতিমধ্যে জেচিবিৰ জৰিয়তে যিসমূহ অঞ্চল আছিলে ভিতৰত সেই অঞ্চলসমূহ কিন্তু ইতিমধ্যে খালী কৰিবলৈ সাজু হৈছে। এইদৰে দেখা গৈছে প্ৰশাসনৰ লোকসকল আহি পেলাই তেওঁলোকে নিজৰ নিজৰ যিসমূহ দায়িত্ব বা কামসমূহ সেই কামসমূহ ইতিমধ্যে ভগাই দিয়া পৰিলক্ষিত হৈছে। আপুনি যদি চাই যে কিছু সময় অৰ্থাৎ আৰু যদি চাই 8 বজাৰ লগে লগে যিসমূহ অঞ্চল আছিলে বকতগাঁৱৰ ভিতৰত যি গেজিং ৰিজাৰ্ভৰ ভূমি আছিলে সেই ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া 15 দিন আজিৰ পৰা 15 দিন হৈছে। আৰু 15 দিন পিছত অৰ্থাৎ আজিৰ দিনটো তেওঁলোকে উচ্ছেদ চলাব বুলি পূৰ্বতে জাননী যোগে জাৰি কৰি আহিছিলে। কিন্তু সেই দেখা গৈছে যিসমূহ অঞ্চল আছিল সেই অঞ্চলসমূহত কিন্তু এতিয়া যদি আপুনি চাই কেৱল মাত্ৰ খালী ভগ্নাংশসমূহ পৰি আছে। যিসমূহ ঘৰবাৰী আছিলে সেইসমূহ এতিয়া বেদখলিত লোকসমূহ আছিলে সেইসকলে নিজে নিজে সেই চৰকাৰী ভূমি ত্যাগ কৰি ইতিমধ্যে গৈছে। যদি প্ৰশাসনৰ ফালৰ পৰা যদি চাই 3খনকৈ জেচিবি লৈ পেলাই আৰু তেওঁলোকে আৰক্ষী জোৱানসকল পাই নেকিবুৰ আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছো। আপুনি উচ্ছেদ চলিৰ কিছু পৰিৱেশ দেখুৱালে আৰু এনেদৰে কোনো ধৰণৰ যাতে বেমেজালিৰ সৃষ্টি নহয় বা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে অৰ্ধসামৰিক বাহিনী তথা আৰক্ষী মোতায়েন কৰা দেখিবলৈ পোৱা গৈছে। এখন দুখন নহয় 4খনকৈ বুলডোজাৰ সাজু কৰি তুলিছে উচ্ছেদ চলাবৰ বাবে। আমি পৰৱৰ্তী সময়ছোৱাত আপোনালোকক লৈ যাম উচ্ছেদ চলিৰ পৰিৱেশ দেখুৱাবৰ বাবে।